আপোনালোক সকলোৱে আমাৰ ছোৱালীজনী ভালকৈ দেখুৱাবচোন বুলি কৈ আছিলে। এইজনী বৰমাকৰ ঘৰৰ পৰা ফুৰি আহিছেগৈ, দিনটো ঘৰত নাথাকে, গম পায়নে? এইজনী আজি দেখুৱাই দিলোঁ দেই। আজি তাই সম্পূৰ্ণ 5 মাহ হৈছে, কাইলৈ 5 মাহত সোমাব আৰু। এয়া দেখিলে নে? হাঁহি মাৰি দিয়া কথা, হাঁহি মাৰি দেখুৱাই দিয়া, হাঁহি মাৰি দিয়া আকৌ খাবলৈ গৈছে চোলাটো। এপিন এয়া দিনটো বৰমাকৰ ঘৰত থাকিলেগৈ, এতিয়া এয়া আহিছে, এতিয়া খাব হৈছে নেকি তাই। সেইটো ককায়েকক চাইছ। স্কুলৰ পৰা আহিলাগে? অঁ, ভণ্টি ক'ত গ'ল? ভণ্টি ওলাই গ'ল কৈ দিয়া। এইজনী ফুফু যাম এতিয়া বুলি কৈ দিয়া। ফুফু যাম মাৰ লগত কৈ দিয়া। ইয়াকহে চকু গৈছে, ইয়াক চাইছ। আমাৰ ভণ্টি এজনী বিয়া, আজি খবৰ এটা ল'বলৈ যাওঁ। এয়া ওলাই মেলি লৈছোঁ, বতৰ বৰ ভাল নহয়, সেয়া ক'লা মলা কৰি আনিছে, কিন্তু ওচৰতে আৰু সেইকাৰণে গৈ আহোঁ এতিয়া ঘপককৈ। এয়া আমাৰ এইগৰাকী ওলাই আছে, ওলাই মেলি বৰমাকৰ ঘৰ ৰৈ আছিলেগৈ, এতিয়া আহিছে আৰু যাব সময় খাই নেতুলিলো। নামটো আপোনালোকে সুধি আছিলে, তাইৰ নামটো আমি মান্যতা দিছোঁ, আৰু ঘৰত চুম বুলি মাতোঁ। তাৰপৰা এহেঁতৰ ঘৰৰ মানুহবোৰে ঢেৰ যিনি নাম দি মাতে, ককাহঁতে কিবা বুলি মাতে, তেনেকৈ আৰু নাম ঢেৰ আৰু কেইবাটাও আৰু যা যি মন যায় সেইটোৱে মাতে আৰু যি মন যায় আৰু। এয়া দেখুৱাই দিলোঁ দেই, খালি তাই হাঁহি এটা মাৰি নেদেখুৱালে আৰু। মাতি দিয়া আকৌ, কৈ দিয়া। তাই কলকলাবলৈ শিকিছে আৰু এতিয়া উবুৰি হৈছে আৰু, এতিয়া মানে এৰি থ'ব নোৱাৰি। কৈ দিয়া হো, সেইকাৰণে মানে মায়ে মোক কাম থাকিলে বুলি থৈ আহোঁ। আমি ইখন বিচনাত আছে কাৰ্টনটোত। ফুফু যাম কৈ দিয়া আকৌ, কৈ দিয়া নামাতা। কাপোৰ খাবলৈ বিচাৰে, গম পাই দে, কাপোৰ খাবলৈ বিচাৰে। এয়া কাপোৰ খাই খুব, হাতখন খাবলৈ বিচাৰে, কি যে হ'ব আৰু। আপোনালোকে সুধি থাকে নহয় ৰাধাশ্ৰী ঘৰটো কোনটো? এইটো আমাৰ ঘৰ দেখিছে নহয়, এইটো আমাৰ ঘৰ। তাৰপৰা এনেকৈ এয়া এইটো ৰাধাশ্ৰী ঘৰ ওচৰতে আৰু তিনি সেয়া ঠাইতে চিঞৰিলে শুনি আৰু উকি এটা মাৰিলে শুনি পায়, সেইকাৰণে ভালেই হৈছে আৰু। বৰ্তাকেও এতিয়া ছোৱালীজনী লৈ ভাল পায়, একদম বৰ্তাকৰ ওচৰত থাকি ভাল পায়, ঘৰলৈ নাযায়। এতিয়া আমি গৈ থাকোঁ আৰু।